মই আজি এটা অসমৰ কাৰণে অতি গুৰুত্বপূৰ্ণ দিন। বিশেষকৈ আজি আমাৰ অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আজি এমাহ আদ্য শ্ৰাদ্ধ। আজি সমগ্ৰ অসমতে আদ্য শ্ৰাদ্ধ পালন কৰিছে। ময়ো তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ সৰ্বপ্ৰথমে, আৰু শোক সন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। এই মুহূৰ্ততে আমাৰ যোৱাকালি অসমৰ যশস্বী দক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মোৰ এতিয়া অতি গুৰুত্বপূৰ্ণ দুটি বিভাগ পুনৰ অৰ্পণ কৰিছে। মই তেখেতলৈ আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। লোক নিৰ্মাণৰ গৃহ আৰু আমাৰ নেশ্যনেল হাইৱে, গতিকে এই দুটা বহুত বিশ্বাস আৰু আস্থাৰে মোৰ ওপৰত অৰ্পণ কৰিছে। মই আন্তৰিকতাৰে দায়িত্বটো পালন কৰিম। আৰু বড়োলেণ্ডত যিহেতু BPF নতুনকৈ এলায়েন্স আহিছে, তেখেতে মোৰ চলাই থকা ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টটো তেখেতে লোকৰ অনুৰোধ মৰ্মে মুখ্যমন্ত্ৰী মহোদয়ে অৰ্পণ কৰিছে। এইটো খুব সুন্দৰ এটা ব্যৱস্থা মুখ্যমন্ত্ৰী মহোদয়ে কৰি দিছে। গতিকে মোৰ যিহেতু গভৰ্ণমেণ্ট নিজে কণ্টিনিউৱাছ প্ৰচেছ, আমি যি বিভাগে নিদিয়ক মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি আমি ন্যায়িকে পালন কৰিব লাগিব। আৰু এই বিভাগটোৰ ওপৰত বহুখিনি অসমৰ আন্তঃগাঁথনি নিৰ্মাণ যি চলি আছে, এইখিনি আমি যিমান সুন্দৰকৈ কোনো ৰাইজৰ অভিযোগ নোহোৱাকৈ কৰিব পাৰি তাৰ ওপৰত ব্যৱস্থা ল'ব লাগিব। বহুত বিদ্যালয় মহাবিদ্যালয় নিৰ্মাণ হৈ আছে, ৰাস্তা নিৰ্মাণ হৈ আছে। গতিকে এইবিলাক কথাটো আমাৰ মেডিকেল হওক অন্যান্য বহুখিনি আন্তঃগাঁথনি এটা নিৰ্মাণটো বৰ গুৰুত্বপূৰ্ণভাৱে চলি আছে ইয়াতে বিভাগটো আমাৰ লোক নিৰ্মাণৰ গৃহ বিভাগৰ ফালৰ পৰা। গতিকে মই এইখিনি ক্ষেত্ৰত যেনেধৰণে কামখিনি আগবাঢ়ি নিব লাগে মই ৰাইজৰ ওচৰত প্ৰতিশ্ৰুতি দিছোঁ। কামখিনি ন্যায়িকৈ, কোনো যাতে দুৰ্নীতি নহয়, কামৰ কোৱালিটি যাতে মেইনটেইন হৈ থাকে, এইখিনিৰ ওপৰত মই চোকা দৃষ্টি ৰাখিম। আমাৰ বিভাগৰ বিষয়াসকলকো অনুৰোধ জনাইছোঁ, আজি এই শুভ দিনটোতে আমাৰ যোৱা কাতি বিহুৰ আৰু কালী পূজাৰো আহিছে। আপোনালোকৰ মানে জনপ্ৰিয় চেনেলৰ যোগেদি অসমবাসীক মই এই কালী পূজাৰ শুভেচ্ছা জনাইছোঁ, দীপাৱলীৰ শুভেচ্ছা জনাইছোঁ। আৰু আজিৰ দিনটোত আমাৰ যি আমাৰ মাহেকত আমি যিখিনি কাজ কৰোঁ, এই কাজটো যাতে আমি ন্যায়িকে সকলোৱে শান্তি শৃংখলাৰে আমি ৰক্ষা কৰিব পাৰোঁ। আৰু আমাৰ যি অসমৰ ৰাইজৰ আৱেগ অনুভূতি, জুবিন গাৰ্গ অসমৰ এটা আৱেগ, আৰু তেখেতৰ মৃত্যুৰ যি কিবা ষড়যন্ত্ৰ থাকিলে আমি ভাবোঁ যে এইখিনি ইতিমধ্যে আমাৰ দলেও এইখিনি ক্ষেত্ৰত অধিক গুৰুত্ব দিছে। যাতে ন্যায় হ'ব লাগে, তেখেতৰ ন্যায় পাব লাগে, ফাৰ্ষ্ট ট্ৰেক আদালতত হ'ব লাগে, আৰু আমাৰ এইখিনি খুব খৰতকীয়া হ'ব লাগে, পানী নসৰকাকৈ ন্যায়িক হ'ব লাগে। এই কথা আমাৰ মুখ্যমন্ত্ৰী মহোদয়, আমাৰ দলৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াও, আমাৰ দলটোৰ ফালৰ পৰাও এইখিনি আগবাঢ়ি দিয়া ক্ষেত্ৰত আমি দল চৰকাৰ প্ৰতিশ্ৰুতি। নিশ্চয় এই বিভাগটো টেকনিকেল বিভাগ যিহেতু, আৰু ইয়াতে বহুত এক্সপাৰ্ট আমাৰ ডিপাৰ্টমেণ্টত টেকনিকেল ইঞ্জিনিয়াৰসকল আছে, SC সকল আছে, আজি বহুত নতুন উঠি অহা প্ৰজন্মৰ নিযুক্তি হৈছে আৰু বহুত দক্ষ এই বিভাগত। সেইকাৰণে আমি কিছুমান কামত যদি আমি 16 মাহ দিওঁ, আমাৰ 12 মাহতে কমপ্লিশ্যন কৰি দিছে। এনেধৰণৰ টাইম টাৰ্গেটটো আমি যিটো টাইম টাৰ্গেটৰ আগতেই কামখিনি মানে কমপ্লিট কৰি দিয়া উদাহৰণো আছে। আমি যিবিলাক হাইস্কুল RIDF নিৰ্মাণ হৈ আছে মই দেখিছোঁ, প্ৰায়বিলাক ইনগ্ৰেশ্যন হৈছে। আমি যিকেইটা মহাপুৰুষ জগন্নাথ ৰামত কমিউনিটি হল বাগিচামত দিছিলোঁ, সেইবিলাকো প্ৰায় আমাৰ বিভাগে এইখিনি কমপ্লিট কৰি দিছে। বহুখিনি এতিয়া মানে আমাৰ য'ত এইখিনি অকণমান থাকি গৈছে, আৰু কিবা কিবি টেকনিকেল কাৰণে পেমেণ্টো ধুনীয়াকৈ পাই আছে। গতিকে আমি এতিয়া মুখ্যমন্ত্ৰী যিহেতু গোটেই বিষয়টো চাই আছিলে, আৰু মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মতে আৰু তেখেতৰ অনুৰোধ ক্ৰমে আমি তেখেতে যেনেধৰণে দায়িত্বখিনি আগবঢ়াই নিবলৈ কয়, আমি খুব সোনকালে 2 এদিনত ডিপাৰ্টমেণ্টৰ বিষয়াসকলৰ লগত কালী পূজাৰ পাছতে অফিচ খোলাৰ লগে লগে বহিম আৰু সকলো কাম স্ক্ৰিনিং কৰিম। অসমত কেনেকুৱা ধৰণৰ কাম কাজবিলাক চলি আছে এই বিভাগৰ জৰিয়তে, মেডিকেল কলেজ চলি আছে, বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান, মাল্টিপাৰ্পাজ বিল্ডিং, এনেকুৱা এইবিলাক কথাটো আমি গোটেই কথাখিনি আমি চাই তৎকালে হ'ব লাগিব, আৰু কোৱালিটি কণ্ট্ৰল হ'ব লাগিব, আৰু কোনো ধৰণৰ তাত কৰাপশ্যন বা হ'বলৈ আমি নিদিওঁ। মই এইটো ষ্ট্ৰিক্টলি মই চাম, যাতে বিষয়াসকলে আমাৰ এজেঞ্চিসকলৰ লগত বুজা পৰা বা কেনেধৰণে কামখিনি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহযোগিতা কৰে, আৰু ৰাইজৰ লগতো ৰাইজে যেনেধৰণে পৰামৰ্শ দিয়ে তেনেধৰণে বিভাগটো মই আগবঢ়াই লৈছোঁ।
আনুষ্ঠানিক বুলি আমি যোৱাকালি নটিফিকেশ্যন গভৰ্ণৰৰ পৰা নটিফিকেশ্যন হোৱাৰ লগে লগে দায়িত্ব হৈ যায়। ইয়াতে আকৌ আমি ফৰ্মেলি দায়িত্ব বুলি নাথাকে, কাৰণ কালি হয়তো আমাৰ গভৰ্ণৰ চাহ মুখ্যমন্ত্ৰীৰ প্ৰপ'জালৰ পাছত গভৰ্ণৰে এপ্ৰুভেল দিয়ে, এপ্ৰুভেল দিয়াৰ লগে লগে আমি দায়িত্বটো ল'ব পাৰি। মই ভাবোঁ আমি অফিচিয়েলি অহা 30 তাৰিখৰ পৰা কামখিনি আমি ৰিভিউ কৰি আগবাঢ়ি যাওঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।